আমি জিলা ভিত্তিক খেলখন আয়োজন কৰিছোঁ আৰু আমাৰ গোলাঘাট জিলাৰ আৰু আঞ্চলিক ভিত্তিত ইতিমধ্যে 31টা দলে আমাৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিছে আৰু দল আহি আমাৰ মাজত উপস্থিত হৈছে সেইসকলে বৰ্তমান অন্তৰ্ভুক্ত কৰা নাই আৰু আমাৰ খুমটাই অঞ্চলৰ বহুতো দলে আমাৰ মাজত আহি খেল উপভোগ কৰি আছে প্ৰাইজ মানিটো আমি দুটা ভাগত ৰাখিছোঁ ফাৰ্ষ্ট প্ৰাইজ মানি হৈছে আপোনাৰ 3000 উইথ ট্ৰফি আৰু ছেকেণ্ড প্ৰাইজ মানি 2000 আৰু উইথ ট্ৰফি আমাৰ উদ্যোক্তা আছে আৰু আমাৰ ক'ব গ'লে আমাৰ সম্বন্ধত অধ্যাপকে ক'ব লাগিব আৰু তেখেতে আমাক যথেষ্ট সহায় কৰিছে খেলখন আয়োজন কৰাত আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নামটো হৈছে তেখেতৰ আজামুদ্দিন আলী খেলখনৰ প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ আমাক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম তৰফৰ পৰা আমাক দিছে পোনপ্ৰথমে আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি তৰফৰ পৰা আমাৰ উদযাপন সমিতি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ বিগত বছৰৰ দৰে এইবাৰো আমি দেখিবলৈ পাইছোঁ খুমটাই চাহ বাগিচাৰ মাজমজিয়াত আচলতে বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু সঁচাকৈ আচলতে দেখা যায় যদি নৱপ্ৰজন্মৰ কাৰণে আৰু উঠি অহাৰ কাৰণে এটা ভাল লক্ষণ তাকে ভাল লক্ষণ আৰু লগতে এইখিনিতে প্ৰবোধ কৰিব লাগিব যে গাঁৱৰ পৰাই আচলতে আমাৰ খেলুৱৈসকল গৈ মেলি পেলাই জিলা লেভেলত বা ৰাজ্যিক পৰ্যায়ত বা নেশ্যনেল পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ মেলি পেলাই খেলে কিন্তু এই কথা এক কথাত আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ খেলুৱৈসকলৰ হাতত কিন্তু সময় আছে কিন্তু সুবিধা নাই সেইটোৰ কাৰণে আচলতে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে যিটো পৰ্যায়লৈকে আচলতে যাব লাগে সেই পৰ্যায়লৈকে কিন্তু গৈ মেলি পেলাই নাপায় আৰু আচলতে ক্ৰীড়াৰ যিটো নেকি গতি হ'ব লাগিছিলে সেই গতিবেগটো আচলতে ইমানতে স্তব্ধ হৈ থাকে গতিকে ক্ৰীড়া মন্ত্ৰীগৰাকীলৈ আমাৰ আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে এখন আমাক ফ্লাইট লাইট থকা এটা ভাল ষ্টেডিয়ামৰ প্ৰয়োজন আছে লাগিলে ইনডোৰ গেম হওক লাগিলে আউটডোৰ গেম হওক প্ৰয়োজন আছে আৰু প্ৰতিটো আচলতে আমি চাহ বাগিচাতে আমি এইটো কথা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে ফ্লাইট লাইট দিয়াৰ ব্যৱস্থা কৰক আচলতে চাহ শ্ৰমিকসকলৰ এলেকাত আচলতে যিবিলাক নেকি ভাল খেলপথাৰ আছে সেইবিলাকত আচলতে ষ্টেডিয়াম বনাই দিয়া তেওঁলোকে মিনি ষ্টেডিয়াম বনাই দিব পৰা তেওঁলোকে আচলতে ক্ষমতা আছে তেওঁলোকে সেয়া বনাই দিব পাৰে আমি বিগত চৰকাৰৰ দিনত দেখিছিলোঁ যে ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে কেইবাখনো আচলতে কি কয় আপোনাৰ মিনি ষ্টেডিয়াম বনাই আমি দেখিবলৈ পাইছোঁ গতিকে বিজেপি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে আমাৰ খুমটাইতো কিন্তু আমি দেখিবলৈ পাইছোঁ এখন বৃহৎ ফুটবল খেলপথাৰ আছে তাতো কিন্তু এতিয়ালৈকে ষ্টেডিয়াম এখন হোৱা নাই আৰু এই বেডমিণ্টন আচলতে এনেকৈ যিবিলাক ইনডোৰ গেমবিলাক হয় তাতো এখন ষ্টেডিয়াম নাই আৰু তেওঁলোকে থিয় হৈ মেলি পেলাই খেল চাবলগীয়া হৈছে চৰকাৰে যদি ইচ্ছা কৰোঁ বুলি মেলি পেলাই কয় আচলতে সকলো কাৰণে সুবিধাটো দিব পাৰে আৰু এনেকুৱা হয় আমাৰ খেলুৱৈসকলে আচলতে যেতিয়া নেকি ক্ৰিকেট খেলিব তেওঁলোকৰ বেট এখনৰ প্ৰয়োজন হয় বা পেড এখনৰ প্ৰয়োজন হয় বা অন্যান্য গাৰ্ডৰ প্ৰয়োজন হয় বা আপোনাৰ বেডমিণ্টন খেলিবলৈ এনেকুৱা প্ৰয়োজন হৈ যায় গাঁও লেভেলত যে তেওঁলোকৰ আচলতে বেডমিণ্টন আচলতে পইচা নাথাকে বা পৰ্যাপ্ত পৰিমাণে আচলতে তেওঁলোকৰ সুবিধা নোহোৱাৰ কাৰণে কিন্তু বিৰত থাকিবলগীয়া হয় গতিকে আমি আহ্বান